আজিৰ পৰা বেটাৰ পৰীক্ষা আৰম্ভ হৈছে। তাতে আজি দেউতাকো নাই, কাম এটাত অলপ বাহিৰত যাব লগা হ'ল। তাক জল্দি কিবা এটা বনাই খুৱাই স্কুলত থৈ অহাৰ পিছত এয়া মোৰ দুটা অৰ্ডাৰী ব্লাউজ আছিলে, সেয়া চিলালোঁ। আৰু পাছলৰ ডিজাইনটো এয়া চিম্পলকৈ দিছে, ইয়াতে ৰচি থাকিব বাছ সিমানে। আৰু ফ্ৰণ্টৰ ডিজাইনটো এইটো হয়। আজি পাছবেলাৰ ভাত সাজত এটা বিশেষ চাটনি আছিলে, খাই বহুত টেষ্টি লাগিলে। আপোনালোকৰ লগত সেইকাৰণে বোলো শ্বেয়াৰ কৰি থওঁ, কেতিয়াবা ট্ৰাই কৰি চাব পাৰিব। বুটৰ চাটনিও খাইছে আপোনালোকে নিশ্চয়, আৰু জলফাই চাটনিটো খাইছেই চাগে, আৰু দুটা মিক্স কৰিও চাগে খাই চাইছে। কিন্তু আজি ইয়াত আৰু এটা বস্তু দিছোঁ জানেনে, ইয়াতে বাকলি গুচাই লোৱা বুট, জলকীয়া, আদা নহৰু, নিমখ, আৰু ইয়াতে জলফাইখিনি দি দিলোঁ। আৰু এটা বস্তু যে কৈছিলোঁ সেইটো হৈছে তিল। অলপ ভাজি ল'ব তিলখিনি, ধুনীয়াকৈ গোটেইখিনি খুন্দি লোৱাৰ পিছত অলপ মিঠাতেল দি দিব, আৰু এয়া অলপ পিঁয়াজ দিলে হৈয়ে গ'ল। খাবলৈ বহুত টেষ্টি, একেবাৰে আঙুলি চুপি মাৰিব।